অসম জাতীয় পৰিষদৰ যি আদৰ্শ আমাৰ যি নীতি আৰু যি জাতীয় লক্ষ্য তাৰ প্ৰতি আস্থা ৰাখি অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি জাতীয়তাবাদী সংগ্ৰাম এইখনক শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আজি কেইবাটাও ৰাজনৈতিক দলৰ বিভিন্ন নেতা কৰ্মকৰ্তা আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তাই অসম জাতীয় পৰিষদত যোগদান কৰিছে। তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু ক'ব খুজিছোঁ অসমৰ জাতীয়তাবাদৰ ৰাজনৈতিক যিখন সংগ্ৰাম এখন শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যি সংগ্ৰামৰ আৰম্ভণি কৰিছোঁ এই সংগ্ৰামক অধিক শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে সকলোৱে যাতে আহি থাকিব লগা দিনসমূহত সকলোৱে কাম কাজত অংশগ্ৰহণ কৰে আৰু অসমৰ প্ৰতি ঘৰ গাঁৱৰ মানুহৰ মাজলৈ গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে জাতীয়তাবাদৰ স্বাভিমানী চেতনাক যাতে আগবঢ়াই লৈ যায় আৰু যি জাতীয় সংকট আহিছে আমাৰ যিবোৰ মৌলিক সমস্যাই অসমৰ সমাজ আৰু জাতীয় জীৱনক আচ্ছন্ন কৰিছে সেইবোৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি ৰাজনৈতিক চেতনা জাতীয়তাবাদী চেতনা শক্তিশালী কৰি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 কিছুদিনৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ দেশত তেওঁলোকে জাপি দিছে। যেতিয়া অসমত জাপি দিছিল বা ভাৰতবৰ্ষত জাপি দিছিল তেতিয়াই কৈছিলোঁ যে অসমৰ বা ভাৰতবৰ্ষত বিদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া বা তেওঁলোকক থাকিবলৈ দিয়াৰ যিটো বাট সেইটো সৰ্বকালৰ কাৰণে মুকলি হৈ গ'ল। আমি তেতিয়াই কৈছিলোঁ আৰু তেতিয়া যিটো আমাৰ ভৱিষ্যতবাণী এতিয়া প্ৰমাণ হৈ গ'ল। তেতিয়া নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী সকলোৱে কৈছিল যে 2014 চনৰ পৰা আৰু নাহে। আমি সেই 2014 চনলৈকে বিদেশীক দিব খোজা কথাটোৰে বিৰোধিতা কৰিছিলোঁ কাৰণ আমি 43 বছৰ সেই সময়ত এতিয়া 53 বছৰৰ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিব খুজিছে। অসমে কোনো কাৰণতে বিদেশীৰ বোজা ল'ব নোৱাৰোঁ। অসম বিদেশীৰ চৰণীয়া পথাৰো নহয়, অসম বিদেশীৰ ডাষ্টবিনো নহয়। অসমত বিদেশী নাগৰিকৰ বোজা জাপি দি যিটো সাম্প্ৰদায়িক সম্পৰীক্ষা দেশত কৰিব খুজিছে, বিহাৰ পশ্চিমবংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে, অসমক গিনিপিগ সজাই অসমৰ ভৱিষ্যত ধ্বংস কৰি যি এই নিৰ্দেশনা জাৰি কৰিছে, যি আইন জাপি দিছে ইয়াক বাতিল কৰিব লাগিব আৰু অসমত কোনো কাৰণতে এই আইন জাপি দিয়াৰ যি কথা এইটো বন্ধ কৰিব লাগিব। গতিকে আমি আজি সমগ্ৰ অসম জুৰি এই প্ৰতিলিপি দাহ কৰি নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ পুনৰ কৈছোঁ। সংখ্যাৰে গাৰ জোৰেৰে দিল্লীয়ে এইখন আইনখন আইনখন আৰু এই নিৰ্দেশনা দুয়োখন তেওঁলোকে জাপি দিছে, কিন্তু অসমৰ ৰাইজে মনা নাছিল, নামানে আৰু ভৱিষ্যতেও মানিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।